গহপুৰৰ এটা অসহায় পৰিয়াল এটা জুপুৰিত দুৰ্বিষহ জীৱন কটাইছে তিনিটা কণমানিয়ে প্ৰায় ৭ বছৰ পূৰ্বে মাতৃ হেৰুৱাইছিল কণমানিকেইটাই সন্তানৰ প্ৰতি কাণসাৰ নাই পিতৃৰো দুই ভাতৃৰ চোৱাচিতাৰ দায়িত্ব পালন কৰিছে এতিয়া জ্যেষ্ঠ ভগ্নীয়ে পৰিয়ালটোৰ কণমানিটো বিশেষভাৱে সক্ষম কোনো ধৰণৰ নথিপত্ৰ নথকাৰ বাবে চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত এই পৰিয়ালটো স্থানীয় প্ৰশাসন চৰকাৰ অথবা কোনো সুহৃদয় ব্যক্তিৰ অকণমান সহায় বিচাৰি আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাৰ গহপুৰৰ সাংবাদিক পৰশ শইকীয়াৰ এক ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছোঁ। গহপুৰৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ দৃশ্য দেখাবৰ বাবে মই মিছামাৰী পঞ্চায়তৰ বালিগাঁৱত আহি উপস্থিত হৈছোঁ। এঘৰ দুৰ্ভগীয়া পৰিয়ালত তিনি সন্তানে এতিয়া জীৱন নিৰ্বাহ কৰি আছে। তিনি সন্তানৰ ভিতৰত এটি শিশু শাৰীৰিকভাৱে সক্ষম আৰু ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ আছে। প্ৰণৱক তাৰ দৃশ্য মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে প্ৰণৱে দেখাইছে এই তিনিটা শিশু এটি শিশু শাৰীৰিকভাৱে সক্ষম আৰু এই শিশু তিনিটি যিহেতু ইয়াৰে গাঁৱৰ বালিগাঁও অঞ্চলৰ যিসকল লোক আছে লোকসকলে চোৱা চিতা কৰে তেওঁলোকে খোৱা বোৱা সকলোবিলাক যেনেদৰে কৰিব লাগে কিছু পৰিমাণে তেওঁলোকক সহায় সহযোগিতা কৰি আহিছে। বিশেষকৈ এওঁলোকৰ যি মাতৃগৰাকী প্ৰায় ৫ বছৰ আগতেই ঢুকাইছে আৰু পিতৃগৰাকীয়ে বিভিন্ন অঞ্চলত কাম কৰে যদিও ৪-৫ দিনলৈ কিন্তু ঘৰলৈ তেখেতে সন্তান আনৰ ওচৰলৈ তেওঁ নাহে। ইয়াৰে স্থানীয় লোক আছে মই কথা পাতিবলৈ যত্ন কৰিম। দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনাৰ ঘৰতে তেওঁলোকক প্ৰথমতে তেখেতৰ পিতৃক কাম কৰিবৰ বাবে আপোনাৰ ঘৰলৈ আনিছিল কিছু বছৰৰ আগতে আৰু তেখেতে ইয়াতে যিটো আপুনি বিবাহ কৰাই দিলে কৰাই দিয়াৰ পাছতে আপুনি ইয়াতে এওঁলোক জন্ম হ'ল আৰু মাতৃ ঢুকালে এগৰাকী শাৰীৰিকভাৱে সক্ষম কেনেদৰে তেওঁলোক জীৱন নিৰ্বাহ কৰি আছে? এতিয়া চোৱা বেয়া চব মই কৰোঁ। তাৰপিছতে সিহঁতৰ দেউতাটো কেতিয়াবা ভালে থাকে এসপ্তাহত 1 দিন 2 দিন কেতিয়াবা তাৰ কণ্ডিশ্যনটো বেয়া হৈ যায় মাল চাল খাই পেলাই নহ'লে এনে কাম কৰি পেলাই আহে আৰু ল'ৰা ছোৱালীৰ লগত বহি যায়। তাৰপিছতে দেউতা নাহিলে চব চোৱা পেলা মই কৰোঁ। যিহেতু এজন সন্তান তাৰে শাৰীৰিকভাৱে সক্ষম আৰু গোটেই তিনিওজন সন্তানৰ ভিতৰত এগৰাকীহে বিদ্যালয়লৈ যায় আৰু যিগৰাকী ছোৱালী সন্তান আছে তেখেতে বিদ্যালয়লৈ এতিয়ালৈকে যাব নোৱাৰে কিয়নো তেওঁক চোৱা চিতা কৰিব লাগে। চৰকাৰ প্ৰশাসনৰ গোটেই কথাখিনি আপোনালোকে অৱগত কৰিছে নাই? একবাৰ কৰিছিলে পঞ্চায়তৰ পৰা তেতিয়া তাৰ দেউতাক মই ক'লোঁ তোমাৰ দেউতাৰ পৰা কাগজ পত্ৰ আছে যদি লৈ আহা ইয়াত পঞ্চায়তত বনাই দিব তাৰপিছতে সি হ'ব বুলি ঘৰত গ'লে ঘৰত যাওঁতে তাৰ দেউতাৰ লগতে কাগজ পত্ৰ নাই মই বনাই দিম। খোৱা বোৱা ব্যৱস্থা তেওঁলোকে কোনে কৰে? মই চব সিহঁতৰ চাই মেলি চাউল এতিয়াতো সি ডাঙৰ ছোৱালী বনাব পাৰে নহ'লে তাৰ দেউতা নাথাকিলে মই বনাই বুলি মোৰ ঘৰতে থাকে। বয়স কিমান হৈছে তেওঁলোকৰ? ডাঙৰ ছোৱালীৰ হ'ল আপোনাৰ 10-11 হ'ল নেকি 11 বছৰ আৰু সৰুটো আপোনাৰ 7-8 বছৰ হ'ল আৰু মাজু 1 বছৰে গেপ। 1 বছৰ এক বছৰে গেপ। মানে তেওঁলোক চৰকাৰ প্ৰশাসনে যেনেদৰে সুবিধা প্ৰদান কৰিব লাগিছিল যিহেতু এগৰাকী শাৰীৰিকভাৱে সক্ষম প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰিবৰ বাবে আমি যিহেতু বাতৰিটো সম্প্ৰচাৰ কৰিছোঁ আপুনি কি ক'ব বিচাৰিব চৰকাৰ প্ৰশাসনক? এইটোতো চৰকাৰে চাই দিলে কিবা সিহঁতৰ খাদ্যৰ কাৰণে কিবা দি দিলে সিহঁতৰ ৰাচন কাৰ্ড কাগজ পত্ৰ নোহোৱাকৈ বনাই দিব পাৰিলেতো ভাল আছিলে। এতিয়া কাগজ পত্ৰ ময়ো বনাব নোৱাৰোঁ সিহঁতৰ কাৰণে। এই অঞ্চলৰ এগৰাকী সচেতন মহিলা আছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু দেখা পোৱা গৈছে এটা দুৰ্ভগীয়া পৰিয়াল তিনিটা সন্তানে ইয়াতে জীৱন নিৰ্বাহ কৰি আছে কিছু সংগ্ৰাম আছে তেওঁলোকৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ এতিয়ালৈকে হোৱা নাই এই গোটেই বিষয়বস্তুখিনি যিহেতু তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰতো কিন্তু যেনেদৰে তেওঁলোকে সময়মতে খাদ্য কেতিয়াবা নাপায় নোখোৱাকে তেওঁলোকে শুই থাকিবলগীয়া হয় কি ক'ব গোটেই কথাখিনি? এই বিষয়ে ময়ো ভিডিঅ' এটা পাই পেলাই ইয়ালৈ আহিছিলোঁ। মোৰ ঘৰ ইয়াত কাউৰী পথাৰৰ মই ৰূপা বৰপূজাৰী। মোৰ এখন সাহিত্য মঞ্চ আছে আমিও এনেকুৱা কামবিলাক চাওঁ যিবোৰ পাৰোঁ আমি এষাৰ মাত দিয়া অন্ততঃ মানুহৰ বাবে বুলি কৰি যাবলৈ চেষ্টা কৰোঁ। গতিকে তেনেধৰণে মই ভিডিঅ'টো পাই মই যোগাযোগ কৰি আহি তেওঁলোকৰ অকণমান মৰম যাচি যি পাৰিছোঁ মোৰ ফালৰ পৰা সহায় সহযোগ কৰি গৈ বিষয়টোৰ ওপৰত মই জানিবলৈ ইচ্ছা কৰি ইয়াৰ পৰা মই লাইভ এটা দিছিলোঁ। এইটো কাৰণেই দিছিলোঁ যে সকলোৰে বিষয়টো দৃষ্টিগোচৰ হওক আৰু এই নিসহায় শিশুকেইটাই কিবা সহায় পাওক ৰাইজৰ পৰা আৰু যিখিনি তেওঁলোক বঞ্চিত হৈ আছে সা সুবিধাৰ পৰা সেই সা সুবিধাখিনি তেওঁলোকে পাওক অন্ততঃ এই শিশু তিনিটাৰ ভৱিষ্যত আছে। গতিকে তেওঁলোক আজি সেই অকণমানি শিশুটো আমি অহা দিনাটো অকলে তেনেকৈ আছিলে ওচৰ চুবুৰীয়া আমি অহা দেখি পেলাই ওচৰ চাপি আহি তেওঁলোকে জনাই সোধ পোছ কৰোঁতে কৈছে আমি সকলোৱে চাওঁ খোৱা বোৱা সময়মতে দিওঁ কেতিয়াবা তেওঁলোকে নোখোৱাকৈ থাকিলে আৰু দেউতাক কামলৈ গৈছে আহিলে দেউতাকেও চাই বুলি ক'লে
কিন্তু মই সুধিলোঁ তেওঁলোকে ৰেচন পায় নাপায় এইখিনি কথা যেতিয়া সোধোতেনে তেওঁলোকৰ ৰেচন কাৰ্ড নাই, ভোটাৰ আইডিত নাম নাই, এনেকুৱা ধৰণৰ কথাখিনি গম পাই। দেউতাকটো নাছিলে, বিষয়টো ভালকৈ ময়ো জানিব নোৱাৰিলোঁ। তথাপি ওচৰ চুবুৰীয়াক কিছু সুধি মই অংগনাবাদী কেন্দ্ৰ এইখিনিতে ক'ত আছে, অকণমানি শিশুটো গ'লে অন্ততঃ কিবা এটা খাবলৈ পাব, এই বিষয়টো সোধ পোছ কৰি তেওঁলোকক ফোন নম্বৰ আছিলে নেকি যোগাযোগ কৰিলোঁ। তেতিয়া মোৰ লগৰজনীয়ে ক'লে, হ'ব মই ফোন নম্বৰটো বিচাৰি আপোনাক দিম, আপুনি অংগনাবাদীৰ লগত কথা পাতিব। কিয় নামটো নিলিখায় তেওঁলোকে, মানে তেওঁৰ নামটো লিখাই অন্ততঃ শিশুটো যদি যাব নোৱাৰে অন্ততঃ ঘৰতে তেওঁক খাদ্যটো দিব লাগে। হয়, এতিয়া ধন্যবাদ চকী জনাইছোঁ পৰশ শইকীয়াক।